ভিডিঅ'টোত যে দৃশ্যবোৰ দেখি আছে এই দৃশ্যবোৰ হৈছে আজি ৰাতিপুৱা 5 বজাৰ পৰা নলবাৰী জিলাৰ মুকালমুৱাত অবৈধভাৱে যিবোৰ মানুহে চৰকাৰী ভূমি বেদখল কৰি আছিল এই বেদখলকাৰীবোৰ উচ্ছেদ কৰি আছে বেদখলকাৰীবোৰৰ ঘৰবোৰ উচ্ছেদ কৰি আছে কিন্তু এই যি বেদখলকাৰীবোৰৰ ঘৰবোৰ উচ্ছেদ কৰাৰ বিনিময়ত তেওঁলোকে হাই হল্লা কৰি আছে কান্দি আছে বা কিবা কৰি আছে এইবোৰ দেখি আমি কিন্তু তেওঁলোকৰ দুখৰ সমভাগী হোৱা উচিত নহয় আৰু হ'ব নালাগে কিয় নালাগে এইবোৰ হৈছে চৰকাৰী ভূমি 40 বছৰ আগৰ পৰা তেওঁলোকে ইয়াত বসবাস কৰি থকা বুলি কৈছে কিন্তু সেই 40 বছৰ আগতে জানিব লাগিছিল যে এইবোৰ চৰকাৰী ভূমি আৰু চৰকাৰী ভূমিত আমি বসবাস কৰিব নালাগে কেতিয়াবা চৰকাৰে লৈ যাব পাৰে ইতিমধ্যে আমাৰ নামনি অসমৰ বহু সংখ্যক ঠাই কিছুমান সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা ভৰি পৰিছে আৰু সেই নাগৰিকসকল হৈছে এইসকল কোনো জাতি ধৰ্মৰ কথা নাই ধৰ্ম ভিত্তিত এইবোৰ কথা কোৱা নাই আসলতে যোন হওক হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক কিবা হওক অবৈধভাৱে যিসকলে বসবাস কৰি থাকে সেই সকলক আসলতে উচ্ছেদ কৰাটো প্ৰয়োজনীয় বা আমি সকলোৱে এই ক্ষেত্ৰত সংগ দিব লাগে কিন্তু তেখেতসকলৰ এই দুখ দেখি আমি দুখৰ সমভাগী হোৱা উচিত নহয় আৰু এই দুখৰ সমভাগী হওঁতে আমাৰ আজি এই অৱস্থা হৈছে